হয় আসলতে এটো দুৰ্ভাগ্যজনক কথা পঞ্চায়ত অফিসটো বা কাৰ্যালয়খন ক'ত হয় এই বস্তুটো প্ৰথমতে আমি জানিব লাগে গিলাধাৰী মুখ গাঁও পঞ্চায়তৰ যেটো ভৌগোলিক এৰিয়া অনুসৰি জনসংখ্যা অনুপাতে এই পঞ্চায়ত কাৰ্যালয়টো এটা মাজমজিয়াত হ'ব লাগে সকলো ৰাইজৰ যাতায়াত ব্যৱস্থা ওপৰত চিন্তা কৰি এই পঞ্চায়ত কাৰ্যালয়টো আসলতে আজি যত ৰাজহুৱা মিটিং আমি দিছো এই মিটিংটো দিয়াৰ উদ্দেশ্য এইটোৱে যে ৰাইজে জানক কাৰ্যালয় গৃহটো যেটো নব নিৰ্মিত হ'বলৈ গৈ আছে অহা দিনবিলাকত কাৰ্যালয় অফিসটো এই অফিসটো ইয়াত 2 নম্বৰ আদাবেটিত অৰ্থাৎ গিলাধাৰী মুখ গাঁও পঞ্চায়তৰ 4 নম্বৰ ওয়াৰ্ডৰ যেটো জায়গা আমি নিৰ্বাচিত কৰিছো বা ৰাইজে কৰিছে এই জায়গাটো মাজমজিয়া হয়নে নহয় ইয়াত ৰাইজৰ সহাৰি আছে না নাই এটো কাৰো ব্যক্তিগত স্বাৰ্থৰ কাৰণে ইয়াত কৰা হৈ আছে নেকি নে ৰাইজৰ সকলো দিশৰ পৰা সহায় বা অহা যোৱাৰ ক্ষেত্ৰত ৰাস্তা ঘাটৰ পৰা আদি কৰি যোগাযোগৰ যাতে এটা ভাল সুবিধা হয় সেইফালে লক্ষ্য কৰি বস্তুটো ইয়াত কৰা হৈ আছে আসলতে মেন উদ্দেশ্য সেইটোৱে আসলতে ইয়াত হোৱাটো সকলোৱে বিচাৰিছে আপোনালোকে দেখিছেই আজি এইখন সভাত আপোনালোকে এইখন সভাৰ যোগেদি ৰাইজে আসলতে দেখিব যে গিলাধাৰী মুখ গাঁও পঞ্চায়তখন আসলতে ৰাইজে ক'ত হোৱাটো বিচাৰিছে আসলতে সকলো ৰাইজৰ সহমত আছে ইয়াত আশীৰ্বাদ আছে যে এইটো গিলাধাৰী গাঁও পঞ্চায়তৰ মাজমজিয়া হয় 10টা ওয়াৰ্ডৰ মাজমজিয়া হয় যোগাযোগৰ ক্ষেত্ৰত এইখন পঞ্চায়ত যত হ'বলৈ গৈ আছে হেতু সঠিক এটা জায়গা হ'ব বুলি আমাক সচেতন ৰাইজসকলে আসলতে ইহা পৰামৰ্শ দিছে আশা কৰিছো এই বস্তুটো লৈ আৰু যাতে কোনো বিৰোধ নহয় 2-4 জন আছে যদিও তেখেত সকলকো আমি আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাইছো যে এইটো আসলতে কাৰো ব্যক্তিগত স্বাৰ্থ লৈ ইয়াত কোনো ধৰণৰ হেৰি কৰা হোৱা নাই এটো সকলো ৰাইজৰ এটা অধিকাৰ এটো সকলো ৰাইজে ইয়াত বিচাৰিছে গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে বিধায়ক মহোদয়ক আহ্বান জনাইছো আৰু আয়ুক্ত মহোদয়ক আহ্বান জনাইছো যে ৰাইজে কি বিচাৰিছে আসলতে ৰাইজৰ কথাখিনিৰ ওপৰত আসলতে দৃষ্টি ৰাখি এই পঞ্চায়তখন অনাগত দিনত ইয়াত হোৱাকে যাতে এটা সিদ্ধান্ত গ্ৰহণ কৰি এই সমস্যাটোক চিৰদিনৰ কাৰণে সমাধান কৰিব বুলি মই আশা ৰাখিলো মানে এই বস্তুটো হৈছে আপোনাৰ গিলাধাৰী পঞ্চায়ত যেটো আছে সেইটো একেবাৰে মানে নামটো দি পেলাই এইটো মানে এক সাইড হৈ যায় আমি এতিয়া যি জায়গাত কৰিবলৈ বিচাৰিছো কাৰ্যালয়টো সেইটো হৈছে সকলো ওয়াৰ্ডৰ মানে মিডল এৰিয়া সেই কাৰণে আমি ইয়াত ওয়াৰ্ডটো বিচাৰিছো তেখেতসকলক আমি এটাই অনুৰোধ কৰিম এই বস্তুটো আমি কোনো ব্যক্তি স্বাৰ্থ লৈ পেলাই কৰা নাই আমি ৰাজহুৱা স্বাৰ্থ লৈ পেলাই সকলো ভালৰ কাৰণে ইয়াৰ ৰাইজৰ ভালৰ কাৰণে ইয়াৰ ওয়াৰ্ড মেম্বাৰসকলৰ ভালৰ কাৰণে আমি এই স্থানটো নিৰ্ণয় কৰিছো আৰু তেখেতসকলকো আমি অনুৰোধ জনাও তেখেতসকলো আমাক লগত আহি পেলাই সহযোগ কৰক আমিও তেখেতসকলক সহযোগ কৰিম